Hello students, welcome to Bhadra IS Academy. আজিৰ এই ভিডিঅ'টো কাৰ কাৰণে উপযোগী হ'ব যিসকল ষ্টুডেণ্টছে আপকামিং ADRE এক্সামিনেশ্যনৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে বা কৰি আছে আৰু যোনে আসাম পুলিচ বা আসাম গভৰ্ণমেণ্টৰ বিভিন্ন গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামিনেশ্যনৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে তেনেকুৱা ষ্টুডেণ্টছৰ কাৰণে এইটো ভিডিঅ' বহুত উপযোগী হ'ব বিকজ এতিয়া চাওক বহুতে মোক ফোন কৰি আছিলে আচলতে আৰু বহুতে মেছেজো দি আছিলে যে কোৰ্সটোৰ বিষয়ে সুধিবৰ কাৰণে ফোন কৰি আছিলে বা কেনেকুৱা ষ্ট্ৰেটেজি দি পেলাই পঢ়োৱা হ'ব তাত কি কি বস্তু থাকিব সেইবিলাক সুধি আছিলে আৰু প্ৰত্যেকটো মেছেজৰ ৰিপ্লাই দিবলৈ মোৰ ইমান সুবিধা নহয় গৈ পেলাই পচিবল নহয় গৈ পেলাই বিকজ বেলেগ বেলেগ ক্লাছেছ থাকে ইন দ্য ইনষ্টিটিউট তো এইটো কাৰণে মই ভাবিলোঁ এটা সৰু ভিডিঅ' বনাই দিওঁ তেতিয়াহ'লে কি হ'ব গোটেই ডাউটবিলাক ক্লিয়াৰ হৈ পেলাই যাব অ'কে তো বেসিক্যালি চোৱা তোমালোকে এইটো ভিডিঅ'ত আমি কি চাম যে আমাৰ এই গোটেই প্ৰিপাৰেশ্যনটোত আমি কোনবিলাক সিলেবাস আমি ডিল কৰিম আৰু ষ্ট্ৰেটেজি কি হ'ব নিউ বেটচ কেতিয়াৰ পৰা আৰম্ভ হ'ব কোৰ্স ডিউৰেশ্যন কিমান হ'ব আৰু ক্লাছেছ কেতিয়ালৈকে এভেইলেবল থাকিব আৰু ইয়াৰ ফিজ অ'কে তো এই গোটেইখিনি বস্তু মই এই ভিডিঅ'টো ক্লিয়াৰ কৰি পেলাই দিম যদি তথাপিও যদি ক্লিয়াৰ নহয় তেতিয়াহ'লেও তোমালোকে মোক কণ্টেক্ট কৰিব পাৰা কোনো প্ৰব্লেম নাইকিয়া অ'কে বাট মই ভাবিলোঁ যে প্ৰথমতে ভিডিঅ'টো বনাই পেলাই দিওঁ অ'কে তাৰপিছত যদি কিবা ডাউট থাকে তেতিয়াহ'লে মই সেই ডাউটবিলাক ক্লিয়াৰ কৰি পেলাই দিম অ'কে মই বোধ কৰোঁ এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ যি ডাউট আছে সেই ডাউটবিলাক ক্লিয়াৰ হৈ পেলাই যাব অ'কে তো যদি মই এনেই চিলেবাছটো চাবলৈ যাওঁ যদি মই আসাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামিনেশ্যন যদি মই চিলেবাছটো চাবলৈ যাওঁ ইনক্লুডিং ADRE বা আসাম পুলিচ যদি মই চাবলৈ যাওঁ তাত যদি মই ছ'চিয়েল ষ্টাডিজ জেনেৰেল নলেজ লজিকেল ৰিজনিং মেণ্টেল এবিলিটি মেথামেটিক্স ইংলিছ অ'কে ৰিডিং কম্প্ৰিহেনশ্যন গ্ৰামাৰ যদি মই এইখিনি চিলেবাছ যদি মোটামুটি ভালদৰে পঢ়ি লওঁ তেতিয়াহ'লে ন' ডাউট যিমানে প্ৰব্লেম যিমানে কুৱেশ্যন টাফ নহয় কিয় মোৰ কাৰণে কি হ'ব এই পৰীক্ষাটো পাছ কৰিবৰ কাৰণে মোৰ ইজি হৈ পেলাই যাব অ'কে তো এতিয়া তোমালোকে চাওঁ মই চিলেবাছ অলপ ভাঙি পেলাই দিছোঁ বিকজ ইয়াতটোতো জাষ্ট ধৰি লওক GK বুলি কোৱা হৈছে তো যদি আমি চাবলৈ যাওঁ GK বা জেনেৰেল এৱাৰনেছ বা ছ'চিয়েল ষ্টাডিজ এই গোটেইখিনি বস্তু মিলি পেলাই আমি কি পঢ়িম অ'কে আমাৰ যিটো কোৰ্স আছে আমাৰ কোৰ্সটোত আমি কি পঢ়িম মই সেইটো ডিছকাশ্যন কৰিম অ'কে ইয়াত আমি হিষ্ট্ৰীৰ বিষয়ে পঢ়িব লাগিব হিষ্ট্ৰী মানে ইয়াত এনচিয়েণ্ট হিষ্ট্ৰী মেডিয়েভেল হিষ্ট্ৰী মডাৰ্ণ হিষ্ট্ৰী গোটেইখিনি বস্তু কভাৰ কৰা হ'ব আৰ্ট এণ্ড কালচাৰ অ'কে জিঅ'গ্ৰাফী ইণ্ডিয়ান জিঅ'গ্ৰাফী আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফী লগতে এনভাইৰনমেণ্ট ইকনমি পলিটি বেচিক চায়েন্স মানে বেচিক ফিজিক্স বেচিক তোমাৰ বায়'লজি বেচিক কেমেষ্ট্ৰি যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ কাৰণে দৰকাৰ হয় অ'কে আৰু মোৰ অভাৰ আসাম ৰিলেটেড GK অ'কে মানে আসাম হিষ্ট্ৰী আসাম জিঅ'গ্ৰাফী আসাম পলিটি আসাম আৰ্ট এণ্ড কালচাৰ আসাম এনভাইৰনমেণ্ট এইবিলাক বস্তু অ'কে আৰু বেচিক কম্পিউটাৰ অ'কে বেচিক যিখিনি কম্পিউটাৰ নলেজ লাগে সেইখিনি বস্তু কভাৰ কৰা হ'ব লগতে বুকছ এণ্ড অথৰ্ছ অ'কে ইম্পৰ্টেণ্ট ডেইজ এণ্ড ইভেণ্টছ ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছো ইয়াতে কভাৰ কৰা হ'ব নেশ্যনেল ইণ্টাৰনেশ্যনেল আৰু লগতে আসাম ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ অ'কে ইয়াৰ উপৰি যদি মই জেনেৰেল মেথামেটিক্সৰ চিলেবাছটো চাবলৈ যাওঁ ইয়াত আমি কোনকেইটা টপিকছৰ লগত ডিল কৰিম সেইকেইটা হৈছে নাম্বাৰ ছিষ্টেম স্কোৱাৰ ৰুট LCM HCF এভাৰেজ ৰেচিঅ' প্ৰপৰ্চন পাৰ্চেণ্টেজ প্ৰফিট লছ simple interest and compound interest speed time distance boat and streams time and work pipes and cistern permutation combination probability mensuration data interpretation trigonometry আৰু miscellaneous যি টপিক দৰকাৰ হ'ব পাৰে আমাৰ এক্সামিনেশ্যনটোৰ কাৰণে এই গোটেইবিলাক বস্তু ইয়াত কভাৰ কৰা হ'ব তাৰ উপৰিও কি হ'ব তাৰ উপৰি তোমালোকৰ লজিকেল ৰিজনিং অ'কে বা মেণ্টেল এবিলিটি আমি কি টপিক পঢ়িম চিৰিজ কোডিং ডিকোডিং ডাইৰেকশ্যন ব্লাড ৰিলেশ্যন চিটিং এৰেঞ্জমেণ্ট ক্লক কেলেণ্ডাৰ ৰেংকিং ভেন ডায়েগ্ৰাম চিলগিজিম এনালজি ডাইচ অ'কে ইয়াত দুবাৰ লিখা হ'ল কিউব এণ্ড ডাইচ অ'কে মিৰৰ ইমেজ ফিগাৰ কাউণ্টিং ৰেংকিং কম্পেৰিজন অৰ্ডাৰিং অ'কে কিউব এণ্ড ডাইচ আৰু মিছেলেনিয়াছ যি টপিক আহিব পাৰে আমাৰ পৰীক্ষাৰ কাৰণে সেই গোটেইবিলাক বস্তু কভাৰ কৰা হ'ব তাৰ উপৰিও কি থাকিব ইংলিছ কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজ
মানে যিখিনি গ্ৰামাৰ বা লগতে যিখিনি ৰিডিং কম্প্ৰিহেনশ্যন আছে সেইবিলাক বস্তু ইয়াত তোমালোকে চোৱা টেন্স active and passive voice direct and indirect speech articles a and d okay এইবিলাক বস্তু simple sentence compound sentence আৰু complex sentence error finding synonym antonyms reading comprehension close test আৰু idioms and phrases okay তো এই গোটেইবিলাক বস্তু কভাৰ কৰা হ'ব আমাৰ এই গোটেই কোৰ্সটোত ঠিক আছে তো এতিয়া আমাৰ স্ট্ৰেটেজি কি হ'ব প্ৰথম কথা মনত ৰাখিবা গোটেই যেটো সিলেবাস আছে কমপ্লিট সিলেবাস ইয়াত ক্লাছত কভাৰ কৰা হ'ব যিখিনি মই এতিয়া ডিসকাশন কৰিলো এই গোটেইবিলাক বস্তু মানে ক্লাছত কভাৰ কৰা হ'ব আৰু আমাৰ ক্লাसेছ বিলাক কেতিয়া থাকিব আমাৰ ক্লাছেছ বিলাক ইভিনিং 8টা বজাৰ পৰা লাইভ থাকিব ওকে আৰু লাইভ ক্লাছ শেষ হোৱাৰ পিছত ৰেকৰ্ডেড ক্লাছটো আপোনালোকৰ লগত থাকি যাব ওকে যদি কোনবাই লাইভ ক্লাছটো চাব পাৰা নাই এতিয়া তোমালোকে ৰেকৰ্ডেড ক্লাছটো চাব পাৰিবা আৰু লগতে যদি বাই চান্স ধৰি লোৱা টপিকটো আগলৈ চাব বিচাৰিছা চাই থাকিব পাৰিবা কোনো প্ৰবলেম নাই এতিয়া ক্লাছেছ এভেইলেবল থাকিব ৰিজাল্ট নিদিয়ালৈকে ওকে আৰু মোৰবা তোমালোকে চোৱা যেতিয়া ক্লাছটো হ'ব সেই দিনাখনৰ যিখিনি ক্লাছ পঢ়ুৱা হ'ব এই গোটেইবিলাক বস্তুৰ কি দিয়া হ'ব তোমালোকক ষ্টাডি মেটেৰিয়েলছ দিয়া হ'ব ওকে আৰু ষ্টাডি মেটেৰিয়েল বিলাক কেনেকুৱা হ'ব পিডিএফ ফৰমেটত দিয়া হ'ব সফট কপি থাকিব মানে পিডিএফ ফৰমেটত দিয়া হ'ব আৰু এইবিলাক কেনেকুৱা হ'ব পুৰা এক্সাম ওৰিয়েন্টেড ক্লাছ নোটছ থাকিব ওকে মানে যিমান বিলাক আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এডিআৰই আসাম পুলিশ এই পৰীক্ষা বিলাকৰ কাৰণে যেনেকুৱা ক্লাছ নোটছ দৰকাৰ হয় তেনেকুৱা এক্সাম ওৰিয়েন্টেড ক্লাছ নোটছ দিয়া হ'ব ওকে আৰু চোৱা আমি পঢ়িলেই নহয় হয় নহয় আমি পঢ়িলেই নহয় আমি কিমান পাৰিছো বা কিমান পাৰা নাইকিয়া সেইবিলাকৰ ওপৰত আমি এমসিকিউ আমি প্ৰেক্টিস কৰিব লাগে তেতিয়াহে মই গম পাওঁ যে মোৰ পঢ়াটো হৈছে নে নাইকিয়া ওকে তো হেতু কাৰণে কি কৰা হ'ব প্ৰত্যেকটো যেতিয়া ক্লাছ হ'ব ওকে ক্লাছ তোমালোক কেনেকুৱা হ'ব ক্লাছ সদায় তোমালোক মানডে টু ফ্ৰাইডে ক্লাছ হ'ব ওকে মানডে টু ফ্ৰাইডে ক্লাছ হ'ব ওকে আৰু লগতে শনিবাৰে এভৰি স্যাটাৰডে উইকলি টেষ্ট থাকিব এভৰি স্যাটাৰডে তোমালোকৰ উইকলি টেষ্ট থাকিব ওকে তো মানডে টু ফ্ৰাইডে যিখিনি বস্তু পঢ়োৱা হয় ক্লাছটো শেষ হোৱাৰ লগে লগে সাপোজ মানডে ক্লাছটো হ'ল নহয় টপিকটো পঢ়োৱা হ'ল টপিকটোৰ ওপৰত ক্লাছ নোটছ তোমালোকে পাই যাবা ওকে তোমালোকৰ গ্ৰুপত তোমালোকে পাই যাবা এভেইলেবল হৈ যাব আৰু লগতে কি হ'ব চোৱা সেই টপিকটোৰ ওপৰত তোমালোকক ডিসকাশন কৰিবৰ কাৰণে মানে প্ৰেক্টিস কৰিবৰ কাৰণে কিছুমান এমসিকিউ দিয়া হ'ব সেই এমসিকিউ বিলাক নিজে কৰিবা ওকে যদি পাৰা নাইকিয়া ফেকাল্টিক সুধিবা ওকে ফেকাল্টিয়ে তোমালোকৰ সেই এমসিকিউ বিলাক যি ডাউট থাকে সেইবিলাক ক্লিয়াৰ কৰি পেলাই দিব ওকে আৰু লগতে মই কৈছো মানডে টু ফ্ৰাইডে ক্লাছ হ'ব ওকে আৰু মানডে টু ফ্ৰাইডে তোমালোকৰ প্ৰত্যেক মানে ক্লাছৰ পিছত এমসিকিউ দিয়া হ'বই তাৰ উপৰি কি হ'ব প্ৰত্যেক শনিবাৰে উইকলি টেষ্ট কণ্ডাক্ট কৰা হ'ব ওকে উইকলি টেষ্ট কণ্ডাক্ট কৰা হ'ব আৰু লগতে চোৱা যেতিয়া এই গোটেই কোৰ্সটো কমপ্লিট হৈ যাব টোটেল 100টা টেষ্টৰ টেষ্ট সিৰিজ দিয়া হ'ব 100টা টেষ্ট ওকে যদি এই 100টা টেষ্ট উইকলি টেষ্ট দি থাকা 100টা টেষ্ট তোমালোকে দিয়া আৰু তোমালোকক ডেইলি এমসিকিউ সলভ কৰিবলৈ দিয়া হৈছে আফটাৰ এভৰি ক্লাছ তো তোমালোকে বহুত হাজাৰটা এমসিকিউ তোমালোকে পাই যাবা ওকে আৰু যদি সেই ইমান বিলাক এমসিকিউ ডিসকাশন কৰা হয় প্ৰেক্টিস কৰা হয় তো অবিয়াসলি পৰীক্ষাত সিলেবাস পৰীক্ষা যিখন পেপাৰ আহিব অবিয়াসলি ইজি হ'ব আৰু মনত ৰাখিবা পৰীক্ষা পেপাৰখন কিন্তু এডিআৰই মানে যোৱা বছৰ যেটো এডিআৰই হৈ গ'ল তাতকে কিন্তু টান হ'ব অবিয়াসলি প্ৰত্যেক বছৰ কি হয় অলপ হলো পৰীক্ষাৰ লেভেলটো অলপমান হাই হৈ গৈ থাকে ন আৰু যিমান বিলাক বস্তু আমি পঢ়িম আমি সেই হিচাপতে পঢ়িব লাগিব বস্তুটো বুজি পাইছানে আৰু হেতু কাৰণে কি হয় চোৱা আমি কাৰেন্ট এফেয়াৰ্ছৰ ওপৰতো আমি ফোকাস কৰিম ওকে তো কারেন্ট এফেয়ার্স ওপৰত তোমালোক ক্লাসও হ'ব আৰু লগতে তাৰ কি হ'ব নোটসও প্ৰভাইড কৰা হ'ব ওকে আৰু তোমালোকে মন কৰিবা যে বহুত ষ্টুডেন্টৰ প্ৰবলেম কেনেকুৱা হয় যে বহুতৰ প্ৰবলেম কেনেকুৱা হৈ যায় যে টাইম টেবল বনাব নোৱাৰে কেতিয়াবা মানে বস্তুবিলাকটো পঢ়ি আছে বাট এটা সঠিক ডাইৰেকশন পঢ়া নাইকিয়া যদি আমি সঠিক ডাইৰেকশন নপঢ়ো যদি মই এটা ভাল ষ্ট্ৰেটেজি বনাই নলওঁ ওকে যে মই এইটো কাম কৰিব লাগিব মই এইটো বস্তু কৰিব লাগিব এইটো টপিকৰ ওপৰত বেছি ওয়েটেজ দিব লাগিব ওকে তো যদি সেইবিলাক যদি মই কাম নকৰো তো তেতিয়া হলে প্ৰবলেম কি হ'ব মোৰ মাৰ্কস ইনক্ৰিজ ইমান নহয় ওকে তো হেতু কাৰণে কি হ'ব তোমালোকক মেন্টৰশিপও দিয়া হ'ব
এই গোটেই কোৰ্সত হেতু এভেইলেবল আছে যে কেনেকে তোমালোকক মানে আমি আলটিমেটলি তোমালোক কেনেকে সহায় কৰিব পাৰো প্ৰত্যেকটো দিশৰ পৰা আমি সহায় কৰিবলৈ চেষ্টা কৰিম তো হেতু কাৰণে মই কৈছো যে ইট ইজ এ ওৱান ষ্টপ সলিউশন ফৰ এডিআৰই আসাম পুলিচ বা আসাম গভৰ্ণমেণ্টৰ যিখিনি গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষা আছে হেতু কাৰণে কি হয় এটা ওৱান ষ্টপ সলিউশন হয় ওকে মানে কি হয় বহুতৰ প্ৰবলেম কি হয় যে তোমালে কবাৰ পৰা অলপমান এখন কিতাবৰ পৰা জিকে চালা অংকৰ পৰা ইংলিশ চালা অমুকৰ পৰা টেষ্ট সিৰিজ তোমালোকে পঢ়ি আছা তো তেনেকুৱা যাতে প্ৰবলেম নহয় তো হেতু কাৰণে এটা জায়গাতে প্ৰত্যেকটো বস্তু আলটিমেটলি আমি এভেইলেবল কৰাবলৈ চেষ্টা কৰিছো যদি এইটো স্ট্ৰেটেজি ভালদৰে ফলো কৰা হয় গ্যাৰান্টিড ওকে গ্যাৰান্টিড আমাৰ ৰিজাল্ট ভাল হ'বই ওকে আৰু নেক্সট কোৰ্স ডিউৰেচনৰ কথা বহুতে সুধি আছিলা তো কোৰ্স ডিউৰেচন 3 মান্থৰ হ'ব 3 মান্থৰ হ'ব ওকে 3 মান্থস মানে অলপমান ইফাল সিফাল হ'ব পাৰে অলপমান ক্লাसेस বাঢ়িব পাৰে ওকে বাট আমি ইটো নকৰো এটা বহুত দিগলীয়া কৰি নাপেলাও ওকে বিকজ আমি যিটো লেভেললৈকে পঢ়িব লাগিব আমি সেইটো লেভেললৈকে পঢ়িম ওকে আৰু এটা বস্তু এটো মনত ৰাখিবা যে 3 মাহ মানে এটো নহয় যে 3 মাহৰ পিছত ক্লাছবিলাক নাইকিয়া হৈ যাব ওকে যেতিয়ালৈকে তোমালোকৰ পৰীক্ষা হৈ পেলাই ফাইনেল ৰিজাল্ট নাহে তেতিয়ালৈকে কি হ'ব এই ক্লাसेস বিলাক এভেইলেবল থাকিব তোমালোকৰ লগত ওকে তাৰ পিছত নাইকিয়া হৈ যাব পাৰে এটো মই নকওঁ বাৰু এতিয়া এটো মই গ্যাৰান্টি একো নিদো বাট এট লিষ্ট ৰিজাল্ট নাহালৈকে ফাইনেল ৰিজাল্ট নাহালৈকে ক্লাसेস বিলাক তোমালোকৰ লগত এভেইলেবল থাকিব ওকে ঠিক আছে আৰু নেক্সট আমাৰ যদি নতুন বেচ হেতু বেচ আৰম্ভ হ'বলৈ গৈ আছে from 29 October 2025 আৰু ইয়াৰে ফিজ কিমান হয় এই গোটেইবিলাক বস্তু ইনক্লুডিং টেষ্ট সিৰিজ ইনক্লুডিং এভৰিথিং ইনক্লুডিং ক্লাसेস টেষ্ট সিৰিজ এমসিকিউ নোটস এই গোটেইবিলাক মিলি পেলাই 999 rupees only ওকে তোমালোকক যদি আৰু অধিক ইনফৰমেশন লাগে বা তোমালোকে এডমিশন লব বিচাৰা তোমালোকে আমাৰ এই নম্বৰটো কল কৰিব পাৰা ওকে 8638391721 তো মই বুট কৰিছো যে তোমালোকৰ যিখিনি কোৱেৰি আছিল যিখিনি মেছেজেস পাই আছিল তো মই এটো ভিডিও বনাই পেলাই এই কোৱেৰি বিলাক মই ক্লিয়াৰ কৰিব পাৰিছো যদি বাই চান্স তথাপিও যদি কিছুমান ডাউট থাকি পেলাই গৈছে তোমালে কন্টাক্ট কৰিবা ওকে এটো নম্বৰত কন্টাক্ট কৰিবা যি ডাউট থাকে আমি সেই ডাউট বিলাক ক্লেৰিফিকেশন বা ক্লেৰিফাই কৰি পেলাই দিম ওকে থ্যাংক ইউ